নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ 2025 বৰ্ষৰ সৰ্ববৃহৎ নিযুক্তি য'ত আপোনালোকৰ 47,600টা নতুন পদ মুকলি হৈছে য'ত আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট কৰা সকলো পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব 5টা বিভাগৰ পৰা আহিছে এই পদসমূহ অসমৰ যুৱক যুৱতীৰ বাবে এক সোণালী সুযোগ আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম আপোনালোকে পদকেইটাৰ বাবে কেনেধৰণে আবেদন কৰিব কিমান অৰ্হতা বিচাৰিছে এপ্লিকেশ্যন ফিজ আছে নে নাই কোন সকলো এই পদৰ বাবে আবেদন কৰিব পাৰিব গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আজি বলক দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পায় ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে তাত লেটেষ্ট আপডেটখিনি পাই থাকিব আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰিব আৰু গোটেইকেইটা আপোনালোকৰ যিকেইটা এডভাৰটাইজমেণ্টৰ বিষয়ে আলোচনা কৰিম গোটেইকেইটাৰ লিংক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব বলক আজি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা 2025 ফালৰ পৰা মুকলি কৰি দিছে য'ত 89টা জুনিয়ৰ আপোনালোকৰ অথৰিটি ভেকেঞ্চি মুকলি হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় লাষ্ট ডেট আপোনালোকৰ 28 জানুৱাৰী 2025 থাকিব আৰু ইয়াত আপোনালোকৰ 89টা ভেকেঞ্চি আছে 31,000 টকাৰ পৰা 92,000 আপোনালোকৰ চেলেৰী স্কেল হ'ব লগতে 18 পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদৰ বাবে আবেদন কৰিব পাৰিব ওবিচিসকলে 3 বছৰ ST/SC সকলে 5 বছৰ এক্স সাৰ্ভিচ মানে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব 10 পাছ কৰি যিসকলে 3 বছৰীয়া ডিপ্ল'মা কৰিছে মেকানিকেল আৰু অট'মোবাইল ফায়াৰত তেওঁলোকে আৰু 12 পাছ কৰা সকলে পাৰিব ড্ৰাইভিং লাইচেন্স লাগিব LMV আনৰিজাৰ্ভ সকলে 1000 টকা আপোনালোকৰ OBC আৰু EWS সকলে এপ্লিকেশ্যন ফিজ দিব লাগিব বাকী সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় অনলাইন ষ্টাৰ্ট হৈছে আপোনালোকৰ 30 ডিচেম্বৰৰ পৰা লাষ্ট ডেট আপোনালোকৰ 28 জানুৱাৰীলৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হৈ ল'ব পাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে আপোনালোকে গৈ এবাৰ ভিজিট কৰি ল'ব এতিয়া আমাৰ আগবঢ়াওঁ আমাৰ যিটো নেক্সট অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে তাৰ ফাললৈ নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো SBI ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে অৰ্গেনাইজড ষ্টেট বেংক অফ ইণ্ডিয়া জুনিয়ৰ এছ'চিয়েটৰ কাৰণে 13,735টা ভেকেঞ্চি মুকলি হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব আৰু গ্ৰেজুৱেট কৰা সকলে পদৰ বাবে আবেদন কৰিব পাৰিব ষ্টাৰ্টিং ডেট 17 ডিচেম্বৰৰ পৰা হৈছে লাষ্ট ডেট আপোনালোকৰ 7 জানুৱাৰীলৈকে থাকিব আৰু আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে ভিডিঅ'টো লাইক এটা কৰি দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব জুনিয়ৰ এছ'চিয়েটৰ পোষ্ট হয় ইয়াত আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ আপোনালোকৰ আমাৰ অসমৰ এক্সাম চেণ্টাৰ পৰিব ইয়াত আছামিজ বেংগলী আৰু যিসকলে বড়ো লেংগুৱেজ আপোনালোকৰ জনা হ'ব লাগিব যিসকলে পদৰ বাবে আবেদন কৰে যিকোনো এটা আৰু ইয়াত দৰমহা স্কেলটো আপোনালোকৰ 24,050 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু মই কৈছোঁ গ্ৰেজুৱেট সকলে পাৰিব আৰু যিসকল ফাইনেল ইয়েৰ ষ্টুডেণ্ট অৰ্থাৎ যিসকলে লাষ্ট ছেমিষ্টাৰ এক্সাম দিছে তেওঁলোকেও পাৰিব মিনিমাম 20 বছৰৰ পৰা মেক্সিমাম 28 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব এজ ৰিলেক্সেশ্যন থাকিব ST/SC সকলৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ PWD সকলৰ কাৰণে 10 বছৰ চিলেকশ্যন প্ৰচিডিউৰটো প্ৰিলিমিনাৰী এক্সাম মেইন এক্সাম আৰু লেংগুৱেজ টেষ্ট এণ্ড ফাইনেল চিলেকশ্যন হ'ব আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব যিটো জেনেৰেল OBC আৰু EWS সকলে 750 টকা ST/SC PWD সকলে নালাগে টোটেল ভেকেঞ্চি অসমৰ কাৰণে 311টা আছে যিকেইটাৰ বাবে আপোনালোকৰ বৰ্তমান অনলাইন আবেদন চলি আছে আপোনালোকে আবেদন কৰি ল'ব পাৰে আৰু যদি প্ৰিলিম এক্সামৰ কথা ক'বলৈ যায় তেতিয়াহ'লে ফেব্ৰুৱাৰী 25ত ফেব্ৰুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে আৰু মেইন এক্সামৰ ডেটটো মাৰ্চ এপ্ৰিল মানত হ'ব আপোনালোকে আমাৰ হোৱাটছআপ চেনেল হোৱাটছআপ গ্ৰুপ আৰু এডভাৰটাইজমেণ্টত আপোনালোকে ক্লিক কৰি চেক কৰিব পাৰে নেক্সট যিটো আপোনালোকৰ নটিফিকেশ্যন আহিছে এইটো SBI ফালৰ পৰাই হয় SBI PO প্ৰবেবিলিটি অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে য'ত আপোনালোকৰ 600টা আছে ভেকেঞ্চি এপ্লাই ষ্টাৰ্টিং ডেট 27 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু 16 জানুৱাৰীলৈকে থাকিব প্ৰবেবিলিটি অফিচাৰৰ কাৰণে 600টা টোটেল ভেকেঞ্চি আছে ইয়াত আপোনালোকৰ ST কাৰণে 87 ST কাৰণে 57 OBC কাৰণে 158টা EWS কাৰণে 58টা আপোনালোকৰ পদ আছে আনৰিজাৰ্ভ আৰু জেনেৰেলৰ কাৰণে 240টা আছে এক্সাম চেণ্টাৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ আৰু যোৰহাট 48,480 পৰা 85,920 লৈকে থাকিব মিনিমাম 21ৰ পৰা মেক্সিমাম 30 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব ST/SC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWD সকলে 10 বছৰ পাব আৰু এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব যিটো ST/SC PWD সকলৰ নালাগে আনৰিজাৰ্ভ OBC EWS 750 টকা পে' কৰিব লাগিব মই যিহেতুকে কৈছোঁ ষ্টাৰ্টিং ডেট 27 ডিচেম্বৰৰ পৰা হৈছে লাষ্ট ডেট আপোনালোকৰ 16 জানুৱাৰীলৈকে থাকিব আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হ'ব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে লিংকটো আপোনালোকে এবাৰ নিজে গৈ ভিজিট কৰিব ডেছক্ৰিপশ্যন বক্সটো লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক নেক্সট যিটো নটিফিকেশ্যন হৈছে এইটো RRB গ্ৰুপ ডিৰ ৰিক্ৰুইটমেণ্ট হয় ইয়াত আপোনালোকৰ 32টা ভেকেঞ্চি 2000 ভেকেঞ্চি মুকলি হৈছে গ্ৰুপ ডিৰ কাৰণে যিকেইটা পোষ্টৰ বাবে আপোনালোকৰ
আপোনালোকৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড আপোনালোকৰ চমুকৈ RRBৰ ফালৰ পৰা এপ্লাই ষ্টাৰ্টিং আপোনালোকৰ 23 জানুৱাৰীৰ পৰা হ'ব লাষ্ট ডেট আপোনালোকৰ 22 ফেব্ৰুৱাৰীলৈকে থাকিব টোটেল ভেকেঞ্চি 32,000টা আছে আৰু যদি ইয়াৰ আপোনালোকৰ পোষ্টৰ নাম চাবলৈ গ্ৰুপ ডিৰ হয় ভেকেঞ্চিখিনি যিখিনি ওলাইছে 32,000 পোষ্ট ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ভেকেঞ্চিসমূহ কেটেগৰীজ আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকসমূহ দিয়া আছে আপোনালোকে এবাৰ নিজে গৈ চাই ল'ব ভিজিট কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো তাত আপোনালোকে পাব কোনটো ছেক্টৰৰ কাৰণে ভেকেঞ্চি ওলাইছে লগত আপোনালোকে 10 পাছ কৰি ITI যিসকলে কৰিছে BTech BE কৰাসকলে বা 12 পাছ যিসকলে কৰিছে তেওঁলোকৰ কাৰণে ইয়াত পদ আছে বৰ্তমানলৈকে লং যিটো নটিফিকেশ্যন হয় এইটো মুকলি কৰি দিয়া নাই 18 পৰা 33 বছৰ ভিতৰ কেণ্ডিডেটসকলে পাৰিব ST SC সকলে 5 বছৰ OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব জেনেৰেল OBC আৰু EWS সকলে 500 টকা আৰু ST SC সকলে 250 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে কৰিব লাগিব সিলেকশ্যন যিটো প্ৰচিডিউৰ সেইটো কম্পিউটাৰ বেছ এক্সাম হ'ব CBT ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এক্সাম হ'ব নটিফিকেশ্যন ৰিলিজটো আপোনালোকৰ 23 ডিচেম্বৰ হৈছে আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 23 জানুৱাৰীৰ পৰা হ'ব আৰু ক্লোজিং ডেট আপোনালোকৰ 22 ফেব্ৰুৱাৰী হয় এইটোৱে আছিল আপোনালোকৰ ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব নেক্সট যিটো নটিফিকেশ্যন আহিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে যিটো আপোনালোকৰ 25 ডিচেম্বৰ 2024তে আছিলে নটিফিকেশ্যনটো তাত আপোনালোকৰ 2685টা পোষ্ট আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে গ্ৰেড 3 টেকনিকেলৰ কাৰণে 1708টা পোষ্ট আছিলে গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 320টা পোষ্ট আছিলে গ্ৰেড 4ৰ কাৰণে 657টা আছিলে যিটোৰ আপোনালোকৰ ডেট অফ এপ্লিকেশ্যন আপোনালোকৰ দিয়া আছিলে এইটো এপ্লাই কৰিব পাৰিব এই পোষ্টকেইটাৰ বাবে বৰ্তমান এইটোৰ খুল কাছে মই গোটেইখিনি কমে আপোনালোকৰ কথা এইখিনি যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকে এপ্লাই নকৰিলেও হ'ব আৰু ৰিটেন এক্সাম OMR বেছড হ'ব বা যদি কৰিব বিচাৰে আপোনালোকে কৰি দিব একো প্ৰব্লেম নাই আৰু এক্সাম ডেট 12 জানুৱাৰী 2025 আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে কেতিয়া হ'ব সেইখিনি এডমিট কাৰ্ড কেতিয়া ওলাব কি হ'ব সেইখিনি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিলে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত যদি জইন হৈ থাকে আপোনালোকে লেটেষ্ট আপডেটখিনি পাই থাকিব ইয়াত মুঠতে আপোনালোকৰ মেডিকেল বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ পোষ্ট ওলাইছিলে যিকেইটা পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকসমূহ গোটেইখিনি দি দিম আপোনালোকে এবাৰ নিজে গৈ চাই ল'ব যিসকলে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত বৰ্তমান জইন হয় তেওঁলোকে জইন হৈ লওক আৰু যিসকলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে একেবাৰে আঁতিগুৰি মাৰি জানিলে তেওঁলোকে আমাৰ যাতে ভিডিঅ'টো লাইক এটা কৰি